কৰ্তৃপক্ষটোৱে মুখ্য কথা আজি এজেণ্ডাই দিছোঁ যাতে অইন বিষয় ইয়াত উল্লেখ নহয়, এইটো কাৰণে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে একাধিক্ৰমে আমাৰ ইয়াত বক্তব্য ৰাখিব পাৰিব। মই আমাৰ ছেক্ৰেটাৰিয়েটৰ কথা কৈছোঁ যে তেখেতসকলে কিবা যাব লাগিব ক'ব পাৰিব। তাৰ সময়টো মানে নজৰ ৰাখিব। 5 মিনিটে কম। শ্ৰদ্ধাৰ সদন কৰ্মচাৰী পৰিষদৰ আজি গঠিত সভাৰ সন্মানীয় সভাপতি মাননীয় শৰ্মাদেৱ, উপসভাপতি, সম্পাদক, সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য আৰু বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি, সম্পাদক আৰু শ্ৰদ্ধাৰ সদস্যসকল, অষ্টম দৰমহা আয়োগৰ বিষয়ে ক'বলৈ হ'লে উপৰোক্ত বক্তা দুগৰাকীয়ে বক্তব্য ৰাখিলে। তেখেতসকলৰ কথাখিনিত আমি একমত। পোনপ্ৰথম কথা হ'ল কি, আমি চাব লাগে, ব্যক্তি চাব নালাগে, তেওঁৰ নলেজটো চাব লাগে। যিজন ব্যক্তিৰ নলেজ আছে আমাৰ এই পে কমিশ্যনৰ ওপৰত, হয়তো তেওঁৰ জীৱনত 4-5টা পে কমিশ্যন পাইছে, তেনেকুৱা ব্যক্তিক আমি লৈ এখন শক্তিশালী কমিটি গঠন কৰিব লাগে। 2 নম্বৰ কথা, কোনো কাৰণত সমাহাৰ এই শব্দটো আহিব নালাগে। আমিও বিৰোধিতা কৰিছো। চেন্ট্ৰেলে যি পাইছে, যেতিয়াৰ পৰা পাইছে, এইটো আমাক দিব লাগে। এই কথা বেলেগ কথা আমি একো বুজি নাপাওঁ। তৃতীয় কথা হ'ল কি, এই যে এইবিলাক 21 মাহৰ বকেয়া আজিও কৰ্মচাৰী পৰিষদে পোৱা নাই, এই কথাটো কিন্তু আমি পাহৰি গৈছো। এই কথাটো আকৌ এবাৰ উনিকিয়াই দিব লাগে। কাৰণ আজি যদি ৰৈ যায়, পিছত পাবলৈ এইবোৰ নাই। লগে লগে খেল, লগে লগে পুৰস্কাৰ, এই ব্যৱস্থা সদন কৰ্মচাৰী পৰিষদে আমি কৰিব লাগে। চতুৰ্থ কথাটো হ'ল কি, যে অসমত আমাৰ শিক্ষা বিভাগৰ বিশেষকৈ শিক্ষকসকলৰ স্নাতক ডিগ্ৰীধাৰী শিক্ষকসকলে সংখ্যাই সৰহ। আৰু আটাইতকৈ আমি মাৰ খাই আছো এই স্নাতক শিক্ষকখিনি। ফিডবেক কমিশ্যনত 100 টকাৰ ডিফাৰেন্সৰ কাৰণে এতিয়া আমাৰ প্ৰায় 16,000 টকা আমি মাৰ খাইছো। 7 পে কমিশ্যনত 6 পে কমিশ্যনৰ গ্ৰেজুৱেট স্কেল আমাক দিলে 660। ভুলটো তাতে হৈ আছে। এই কথাটো বাৰে বাৰে এইকাৰণে কৈছো যে 7 পে কমিশ্যনত 2.57 মাল্টিপ্লাই কৰিব লাগিছিল 660, আৰু সেইটো নকৰি 5200 টকাত কৰি পেলাই আজি আমাৰ এই 16,000-18,000 ডিফাৰেন্স আহিল, আমি মাৰ খাইছো। আৰু যদি আমাক এই 660 দিলেহেঁতেন 2.57, তেতিয়াহ'লে আমি এই মাৰ্কটো নাখালোহেঁতেন। আৰু আমি বহু সময়ত দাবী জনাইছো যে এইসকল শিক্ষকৰ গ্ৰেড পে 2 পৰা 3 লৈ যাব লাগে। গতিকে এইবাৰ যাতে অষ্টম পে কমিশ্যনত এইটো আহি যায়, এইটোৰ কাৰণে আমি আহ্বান জনাইছো। আমাৰ এইটো মুখ্য দাবী এই পে কমিশ্যনত। আৰু ইয়াৰ লগে লগে থাৰ্ড বেলৰ অৰ্থনৈতিক ওপৰলৈ যাব, এই ব্যৱস্থাটো আমি ৰাখিব লাগিব। এইটো আমি ৰখাটো নহ'ব যে ধৰি লওক তেওঁলোকে পালে তাৰ ওপৰখিনি আকৌ একেলগ হৈ গ'ল। এই যিটো ডিফাৰেন্স এটা নিম্নতম ডিফাৰেন্স এটা ৰাখি পেলাই আমি এইটো কৰিব লাগিব। আৰু চেন্ট্ৰেলে 2.98 আমাৰ ধৰি আছে মাল্টিপ্লাইটো এইবাৰ। গতিকে এই ক্ষেত্ৰত যাতে আমি কোনো কাৰণত আমিও এইটো মাৰ নাপাওঁ। পঞ্চম কথাটো হ'ল এই যিটো ইয়াৰলি ইনক্ৰিমেণ্ট 3%, এইবাৰ এই পেকমিশ্যনত আমি জনাব লাগে। আচলতে 3% একো নহয়। মাহত যিমান বস্তুৰ দাম বাঢ়ে, ইয়াৰলি আমি 3% আমাৰ ইনক্ৰিমেণ্ট দিলে এইটো একো নহয়। এইটো মিনিমাম 6% কৰিব লাগে। তাৰমানে মিনিমাম 6% কৰিব লাগে ইয়াৰলি ইনক্ৰিমেণ্টটো। আৰু আমাৰ যিটো এই গ্ৰেড পে, এই গ্ৰেড পেবিলাক এনেকুৱা হয় যে 100 টকা 200 টকা এনেকুৱা ডিফাৰেন্সত মানে এই নিৰ্ধাৰণ কৰে। গতিকে এই গ্ৰেড পেবিলাক যাতে আমি অন্তত এটা সামঞ্জস্য ৰাখি মানে নিৰ্ধাৰিত হয়, এই কথাটো আমি আহ্বান জনাইছো অসম ৰাজ্যিক শিক্ষক সংস্থাৰ তৰফৰ পৰা। আৰু আমাৰ এই অন্তত পেমেণ্ট আৰু
সময় কিন্তু 5 মিনিট কৰি 5 মিনিট খৰচ হৈছে সময় কাৰণ আমাৰ বিভিন্ন সংস্থা সংঘ আহিছে গতিকে তেখেতসকলে প্ৰত্যেকে 2 মিনিট হ'ব গতিকে এই সুযোগটো যাতে আমি দিব পাৰোঁ মঞ্চত উপস্থিত মোৰ মুখ্য শ্ৰদ্ধাৰ সভাপতি মহোদয় লগতে মঞ্চত উপস্থিত সভাপতি আৰু মোৰ সহকৰ্মীসকল মোৰ নাম শ্ৰী মনোজ কুমাৰ দাস মই সদৌ অসম এক্স-ৰে সেৱা সন্থাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত আছোঁ আৰু মই প্ৰতিজন সভাতে প্ৰায় কৈছোঁ এইটো কথা আমাৰ সভাপতি মহোদয়ে জানে আমাৰ আশা আছে আমাৰ আশা কেনেকুৱা মানে আমি এতিয়াও ৬,২০০ গ্ৰেডেড কৰ্মৰত হৈ আছোঁ কিন্তু মোৰ লগতে যিবিলাক একে আমি আমাৰ ডিপ্ল'মা 2 বছৰ আমি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা যায় আৰু আমাৰ পাঠ্যক্ৰমৰ নামভৰ্তি যোগ্যতা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা উত্তীৰ্ণ কিন্তু সেই একেখিনি মানে কাম কৰা মোৰ সহকৰ্মীবিলাকেও প্ৰায় ৭,৬০০ কিন্তু আমি পাওঁ ৬,২০০ এইটো আজিৰ কথা নহয় এইটো আগৰ পৰাই চলি আছে যোৱাবাৰ 7th পে কমিশ্যনতো আমি নাপালোঁ আৰু এতিয়ালৈকে আমাৰ এই ক্ষেত্ৰত একো মানে উন্নতি হোৱা নাই গতিকে মই মোৰ বক্তব্যৰ জৰিয়তে যাতে এইটো কথা আঙুলিয়াই দিয়া যায় 8th পে কমিশ্যনত যাতে ৬,২০০ পৰা ৭,৬০০ কৰা যায় আৰু 2 নম্বৰতে আমি ৰেডিঅ'গ্ৰাফাৰ চাৰ্টিফিকেট লৈ আমি পাছ কৰোঁ কিন্তু আমাৰ কি হৈছে এই ৰেডিঅ'গ্ৰাফাৰটো পাছ কৰাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ পুস্তক ক্ৰিয়েট কৰি দিছে আৰু আমি পাছ কৰোঁ একে কিন্তু কামবিলাক আমাৰ ভাগ কৰিছে কিন্তু মানে আপোনাৰ তাৰ কাৰণে আমাৰ কিছুমান প্ৰব্লেম হৈছে কিছুমানৰ 5,800 হৈছে গেটকে এনেকুৱা মানে বিসংগতি কিছুমান আছে গতিকে সেইটো ঠিক কৰিব লাগে যাতে আমাক এটা নাম কৰে হয় ৰেডিঅ'গ্ৰাফাৰ নহয় ৰেডিঅ'গ্ৰাফি টেকন'লজিষ্ট তেতিয়া আমাৰ বহুতখিনি সুবিধা হ'ব আৰু তাৰ লগতে আজি কেইদিনমান আগত ডাক্তৰ এটেণ্ডেঞ্চ কিছুমানৰ পুষ্টি হৈ গ'ল কিন্তু বৰ্তমানে আমাৰ অসম চৰকাৰৰ যিটো আমাৰ এক্সেল বেলেগ ধৰিলোঁ আমাৰ এক্সৰে স্কেন MRI এইবিলাক হ'ল আমাৰ বিভাগ কিন্তু এক্সৰে বেলেগ বুলি কওঁতে তাতে ডাক্তৰ এটেণ্ডেঞ্চ বা এছিষ্টেণ্ট পোষ্টটো আগতে আছিলে কাৰণ আমি এক্সৰে বেলেগবিলাক দিব লাগিছিলে কিন্তু এতিয়া সেইটো সম্পূৰ্ণ কম্পিউটাৰে হৈ গৈছে তাৰ একো মানে একো তাতে নাই গতিকে তেনেস্থলত ডাক্তৰ এছিষ্টেণ্ট বা এটেণ্ডেঞ্চ পোষ্ট দিয়াৰ একো মানে কথা নাই গতিকে তেওঁলোক গতিকে সেই বস্তু বন্ধ কৰি কিনে আমাৰ ৰেডিঅ'গ্ৰাফাৰ মানে লোৱাৰ কাৰণে তেওঁলোকক অনুৰোধ জনাব লাগে গতিকে এইখিনিয়ে মোৰ ক'ব লগা গতিকে মই লিখি আনিছোঁ আৰু মোৰ সম্পূৰ্ণ প্ৰমাণ সহকাৰে মই দিছোঁ যে আমাৰ এতিয়া ৭,৬০০ হ'ব লাগে মানে 7th পে কমিশ্যন 8th পে কমিশ্যন লিখিছোঁ আৰু এটা কথা ছাৰ অলৰেডি আমি CM ছাৰক অনুৰোধ জনাইছিলোঁ এই ক্ষেত্ৰত CM ছাৰে আমাক অলৰেডি এপ্ৰুভ বুলি জনাইছে 8th পে কমিশ্যনৰ পৰা গতিকে আপোনালোকৰ বেছি কষ্ট নহ'ব সেই কাগজখন মই আপোনালোকৰ হাতত দিম আৰু নেক্সট পে কমিশ্যনত যাতে আমাৰ কৰ্মচাৰী বহুত বেছি নহয় মাত্ৰ 300 মান হ'ব এইখিনি অন্তত